হেল্ল' এভৰিৱান, অলপ দেৰি আগত মই এটা ভিডিঅ' বনাইছিলোঁ আৰু ভিডিঅ'টোত কৈছিলোঁ যে আজি ডিএলএডৰ যিখন লিষ্ট দিয়াৰ কথা আছিলে, মানে এডমিশ্যনৰ ফাৰ্ষ্ট ৰাউণ্ডৰ লিষ্ট দিয়া কাট অফ বা লিষ্ট দিয়াৰ কথা আছিলে, সেইটো আজি চাগে নিদিব। তাত 6-7 তাৰিখে দিব বুলি আপোনালোকক কৈছিলোঁ। গতিকে এতিয়া অফিচিয়েলি আমাৰ এইটো নটিফিকেশ্যনটো আহি গৈছে। নটিফিকেশ্যনটো জাষ্ট অকণমান দেৰি আগত পাব্লিছ কৰিছে। এতিয়া নতুন টাইমটো হৈছে যে 6 তাৰিখে ছিটবিলাকৰ এলটমেণ্ট দিব আৰু কাট অফ মাৰ্কো ওলাব প্ৰথম ৰাউণ্ডটোৰ। তাৰপিছত এডমিশ্যন 7 তাৰিখে হ'ব, 10 তাৰিখে হ'ব আৰু 11 তাৰিখে হ'ব। তাৰপিছত যিখিনি ছিট খালী থাকিব সেই ছিটখিনি ভেকেঞ্চি লিষ্ট ইনষ্টিটিউট ৱাইজ তেওঁলোকে ছাবমিট কৰাৰ ডেটটো দিছে 12 আগষ্টলৈকে 5টা বজাৰ আগলৈকে। তাৰপিছত 13 তাৰিখে পাব্লিক কেইখন ইনষ্টিটিউটত ছিট খালী আছে তাৰ ভেকেঞ্চি লিষ্টটো তেওঁলোকে পাব্লিছ কৰিব। তাৰপাছত সেইটো আমাৰ হ'ব 13 তাৰিখে। তাৰপিছত 14 তাৰিখে ছেকেণ্ড ৰাউণ্ডৰ এলটমেণ্ট হ'ব আৰু তাৰ কাট অফবিলাক ওলাব। ইয়াত খালী এটা কথা হৈছে যে যিবিলাক ইনষ্টিটিউটত ছিট খালী থাকিব তাৰহে এইখিনি আমাৰ লিষ্টখিনি ওলাব আৰু যিখিনি খালী নাই তাৰ কিন্তু কোনো ধৰণৰ ছেকেণ্ড ৰাউণ্ডত দেখিবলৈ পোৱা নাযাব। আৰু যদি ছেকেণ্ড ৰাউণ্ডত ধৰক আমি UR পষ্ট এটা খালী আছিলে বোলে, তেতিয়া আমি অকল সেই UR লিষ্টখন বা UR কেণ্ডিডেটজনৰ নামটোহে ওলাব তাত, তেতিয়া বা কেণ্ডিডেট সেইজনেহে পাব। গতিকে ছিট কি ধৰণৰ ছিট খালী আছে, ছায়েন্সৰ আছেনে, আৰ্টছৰ বা আদাৰ্ছৰ আছে, কোনটো কেটেগৰীৰ হয়, সেইবিলাকৰ ওপৰত বেছ কৰি পিনিহে আমাৰ 5 নম্বৰ যিটো দি থোৱা আছে এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 2 সেইখন পাব্লিছ হ'ব। তাৰপিছত সেইবিলাকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু এডমিশ্যন হ'ব 17 তাৰিখে, 17 আগষ্ট। তাৰপিছতো যদি কিবা ছিট খালী থাকে সেই তাৰ কাৰণে লিষ্ট মাৰিব আমাৰ 18। তাৰ কাৰণে ধৰক ইনষ্টিটিউটবিলাকে ৰিপৰ্ট ছাবমিট কৰিব লাগিব 18 আগষ্টৰ ভিতৰত। আৰু তেতিয়া 19 তাৰিখে কিমান খালী আছে 19 আগষ্টৰ দিনাখনি যদি কিবা তাৰপিছত যদি কিবা খালী থাকি যায় অসমৰ যিকোনো ইনষ্টিটিউটত তাৰ কাৰণে তেওঁলোকে লিষ্ট মাৰিব। আৰু তাৰপিছত ধৰক ছেকেণ্ড কাউন্সিলিংটো অনলাইন আপোনালোকে এতিয়া যিটা অপশ্যন দিলে সেইটাই এনেকৈ ধৰণে 3খন লিষ্টলৈকে যাব। তাৰপিছত যদিও আমি দেখিলোঁ যে তাৰপিছত ধৰক আমাৰ প্ৰথমবাৰ দিলে, ছেকেণ্ডবাৰ দিলে, এনেকৈ ধৰণে আমাৰ ছেকেণ্ড ৰাউণ্ডটো হোৱাৰ পাছত আমাৰ যিখিনি ছিট খালী থাকিবগৈ তাৰ কাৰণে আমাৰ ছেকেণ্ড ফেজত আকৌ অনলাইন কাউন্সিলিং হ'ব। আপোনালোকে ইনষ্টিটিউটবিলাকৰ নামবিলাক আকৌ মডিফাই কৰিব পাৰিব আৰু সেইটো আমাৰ 20 তাৰিখে হ'ব। তাৰপিছত সেই বাকী থকাখিনিৰ যিখিনি আমাৰ এলটমেণ্ট হ'ব সেইখিনি 24 তাৰিখে দিয়া হৈছে, তাত কাট অফো তেতিয়াই হ'ব। আৰু সেই 3 নম্বৰ ৰাউণ্ডটোৰ ভেৰিফিকেশ্যন আৰু এডমিশ্যন হ'ব আমাৰ 29 তাৰিখে, 29 আগষ্ট। গতিকে এইখিনিয়ে আছিলে। তাৰপিছত কিমান খালী থাকিলে কিমান খালী নাই, তাৰপিছত যদি কোনোবা বাকী থাকেগৈ তেতিয়া 31 তাৰিখৰ ভিতৰত ইনষ্টিটিউটবিলাকে তাৰ ভেকেঞ্চি লিষ্ট আকৌ ছাবমিট কৰিব লাগিব। আৰু অৱশেষত গৈ পিনি 1 ছেপ্টেম্বৰত আমাৰ সেই লিষ্টখন আকৌ কি ভেকেঞ্চি লিষ্ট তাৰপিছত মাৰিবগৈ। আৰু সাধাৰণতে ইমান লাষ্টলৈকে ছিট খালী নাথাকে। যদি ক'ৰবাত কিবা কাৰণে ছিট খালী থাকে তেনেহ'লে আমি ইয়াৰ লাষ্টলৈকে ছিট দেখাবলৈ পাম। আৰু লাষ্টত যদি একো নহয়গৈ তেনেহ'লে আমাৰ স্পট এডমিশ্যন হ'ব। গতিকে এনেকৈ ধৰণে এইখিনি আমাৰ দি দিলে। গতিকে সেইটো দি দিছে যে 3 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰলৈ কি ছিট খালী আছে তাৰ কাৰণে স্পট এডমিশ্যনটো তেতিয়া হ'ব। ঠিক আছে, তাৰ কাৰণে পিছত আমাৰ নটিচ আকৌ ওলাব। গতিকে আমাৰ এইখিনিয়ে আছিলে। গতিকে মেইন কথাটো হৈছে যে আজি যিখন লিষ্ট ওলাব বুলি বহুতে আশা কৰি আছিলে তাৰ লিষ্ট অহা 6 তাৰিখে 6 আগষ্টত ওলাব আৰু এডমিশ্যন প্ৰচেছটো 7 তাৰিখৰ পৰা আৰম্ভ হ'ব। 7 তাৰিখ, 10 তাৰিখ আৰু 13 তাৰিখ 3টা দিন দিয়া হৈছে। গতিকে এইখিনিয়ে আছিলে। থেংক ইউ।